আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পাকা বেতবাৰী সমষ্টিত ৰণডংকা বজালে AIUDF দলে। ব্যাপক জনসমাগমত উৎফুল্লিত সচেতন মহল। মীনাক্ষী ৰহমান জিন্দাবাদ ধ্বনিৰে আদৰণি জনাই উৎফুল্লিত জনগণে। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDF দলৰ প্ৰাক নিৰ্বাচনী ৰণডংকা। 17 নং দক্ষিণ পাকাগাঁও পঞ্চায়ত কমিটিৰ উদ্যোগত বুথ সন্মিলন সফলতাৰে সম্পন্ন। বিধায়ক জাকিৰ হুছেইন সিকদাৰ 2000 টকীয়া বিধায়ক। কোটি কোটি টকীয়া গাড়ী বাৰীৰ টকা ক'ত পালে বিধায়কে। পাকা বেতবাৰী উন্নয়ন খণ্ডৰ 25ৰ পৰা 30% কমিছন কাৰ পকেটলৈ যায়। এই প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ দিনৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা AIUDF দলৰ পাকা বেতবাৰী সমষ্টি কমিটিৰ সম্পাদক দেৱান মুছাৰফ হুছেইনে। যথেষ্ট ভাল লাগিছে। আমি ভাবিছিলোঁ প্ৰায় 2-3 হাজাৰ মানুহৰ এটা গেডাৰিং হ'ব চাগে, কিন্তু আজি যেটো দেখিছোঁ প্ৰায় 6-7-8 হাজাৰ মানুহৰ গেডাৰিং এটা হৈছে কেৱল দক্ষিণ পাকা গাঁও পঞ্চায়তৰ পৰা। সকলোখিনি বুথৰ পৰা ইচ্ছাই আজি পুৰুষ মহিলা বয়োজ্যেষ্ঠ সকলো আগবাঢ়ি আহিছে। গতিকে মই যথেষ্ট উৎফুল্লিত আৰু দক্ষিণ পাকা গাঁও পঞ্চায়তৰ প্ৰত্যেকগৰাকী বয়োজ্যেষ্ঠ, প্ৰত্যেকগৰাকী যুৱক, প্ৰত্যেকগৰাকী আই মাতৃক আজিৰ এই কাৰ্যসূচী সফল কৰাৰ বাবে তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মাজে মাজে কৈ থাকে, কিন্তু আজি সাংগঠনিকভাৱে আমি প্ৰায় 20-22টা সমষ্টি যিমানখিনি আমি শক্তিশালীভাৱে লাগিছোঁ, আমাৰ প্ৰায় সমষ্টি পৰ্যায়ৰ পৰা আমাৰ বুথ পৰ্যায়লৈকে আজি সংগঠন গঢ়ি উঠিছে। গতিকে তেখেতে যিমানে ভৱিষ্যতবাণী নকৰক কিয়, সেই ভৱিষ্যতবাণী কেতিয়াও সফল নহয়। অহা দিনত ইনশাআল্লাহ আমি কংগ্ৰেছতকৈ বেছি আসন পাম। চাওক, বিজেপিৰ দৰে যিটো সাম্প্ৰদায়িক শক্তি এটা, সেই সাম্প্ৰদায়িক শক্তিৰ লগত আমি কেতিয়াও মিত্ৰতা কৰাৰ কোনো প্ৰশ্নই নাহে। আমাৰ কথা হ'ল কি, বিজেপি আমি চৰকাৰক আমি যেনেকৈ নহওক বিদায় দিব লাগে। অসমত যি সাম্প্ৰদায়িক শক্তি এটা বিৰাজ কৰি আছে, সেই সাম্প্ৰদায়িক শক্তিক শেষ কৰি দিব লাগে। আৰু অহা দিনত কংগ্ৰেছে আপাৰ আছামৰ পৰা, গোটেই অসমৰ পৰা তেওঁলোকে 40-50টা ছিট লৈ আহক। লোৱাৰ আছামৰ পৰা আমিও AIUDF দলৰ ফালৰ পৰা 20-25টা ছিট জিকিলে ইনশাআল্লাহ, আৰু ইয়াৰ লগত সৰু সুৰা যেনেকৈ দল, ৰাইজৰ দল আছে, BPF আছে, তেখেতসকলে ইনশাআল্লাহ আমি যদি সকলোৱে একেলগে আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে আমি একেলগে মিত্ৰজোঁটৰ চৰকাৰ কৰিলে অহা দিনত আমি বিজেপি চৰকাৰক এইখন অসমৰ পৰা তেখেতসকলক বিদায় দিব পাৰিম। আজি খুবেই ভাল লাগিছে। আজি আমাৰ ইয়াতে আমাৰ কেইবাগৰাকীও প্ৰায় 4-5 গৰাকী আমাৰ ৱাৰ্ড সদস্য, যিসমূহ বিগত দিনত চশমাৰ ছবিত খেলিছিলে, তাৰপিছত কংগ্ৰেছৰ বৰ্তমানৰ বুথৰ প্ৰেছিডেণ্ট হৈ থকা তেনেকুৱা বহু কেইগৰাকী আছে, আৰু কংগ্ৰেছৰ বিশেষ কৰ্মীসকলৰ নেতৃত্বত আজি প্ৰায় 500মান কৰ্মী, কংগ্ৰেছী ভোটাৰ আজি AIUDF দলত যোগদান কৰিছে। ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান কৰিছিলে, কিন্তু ৰক্ষাৰ্থে দল ত্যাগ কৰিছে। চাওক, ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া যেতিয়া আমচুৰ পৰা পদত্যাগ কৰিলে, তেতিয়া কোন দলত যাব বিশেষ ধৰণৰ কথা বতৰা চলাই আছিলে। আমিও তেখেতক আহ্বান জনাইছিলোঁ, দলৰ ফালৰ পৰা আহ্বান জনাইছিলে যে এনেকুৱা এটা দলত যাওক, কাৰণ তেখেতৰ যিখিনি কণ্ঠ, সেই কণ্ঠ কেতিয়াও মৰি যাব নালাগে, সেই কণ্ঠ কেতিয়াও বন্ধ হ'ব নালাগে। যাৰ বাবে আমি আহ্বান কৰিছিলোঁ যে AIUDF দলত আহক। AIUDF দলত আহিলে অন্তত তেখেতে সংখ্যালঘু সমস্যাখিনি দাঙি ধৰিব পাৰিব। তেখেতে বিধানসভাৰ মজিয়ালৈ যদি জিকি যায়, তেখেতে এই সংখ্যালঘু সমস্যাসমূহলৈ সংগ্ৰাম কৰিব পাৰিব, যাৰ বাবে আমাৰ দললৈ আমি আহ্বান জনাইছিলোঁ। কিন্তু তেখেতৰ কংগ্ৰেছ দললৈ যোৱাৰ পিছত যিখিনি অপমানিত হ'ল, সমগ্ৰ সংখ্যালঘু সমাজক যিখিনি তুচ্ছ তাচ্ছিল্য কৰা হ'ল, গতিকে সেইখিনি সকলো অসমবাসী ৰাইজে দেখিছে। গতিকে মোৰো এইখিনিয়ে ক'ব লগা আছিলে যে যিহেতু সকলো ৰাইজে মানা কৰিছিলে, আমিও বিচাৰিছিলোঁ তেখেতে AIUDF দললৈ আহক। যি কি নহওক, তেখেতে চাগে ভুল এটা সিদ্ধান্তৰে পৰিচালিত হৈ কংগ্ৰেছ দলত যোগদান কৰিছে, আৰু কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত আজি এই সংখ্যালঘু মানুহৰ যিখিনি স্থিতি, সংখ্যালঘু কণ্ঠ এটা তাত গ'লে যে ভালকৈ মাত দিব নোৱাৰিব, সেইখিনি কথা স্পষ্ট হৈ গৈছে। অহা দিনত তেওঁৰ ৰাজনৈতিক জীৱন মানে ছাকচেছফুল হওক, সেইখিনি কামনা কৰিছোঁ। তেওঁ যাতে ৰাজনৈতিক কেৰিয়াৰ ভাল হয়, তাৰ বাবে তেওঁ ভালকৈ চিন্তা চৰ্চা কৰি এনেকুৱা এটা দললৈ যাওক, য'ত তেওঁ নিজৰ স্বকীয়তা ৰক্ষা কৰি তেওঁৰ যিখিনি সন্মান
বা সংখ্যালঘু সমাজক যিহেতু তেওঁ প্ৰতিনিধিত্ব কৰি আছে সেইখিনি সন্মান বচাই ৰাখি তেওঁ যেন ৰাজনীতি কৰে এইখিনি তেখেতলৈ মোৰ পৰামৰ্শ বুলি নহয় তেখেতলৈ মই অনুৰোধ জনাইছোঁ বাইদেউ ৰাইজৰ কিমান সঁহাৰি পাইছে যথেষ্ট সঁহাৰি পাইছোঁ আজি কেৱল দক্ষিণ পাকা গ্ৰাম পঞ্চায়ততে নহয় সকলো পঞ্চায়ততে গোটেই পাকাবেতবাৰী সমষ্টিতে সুন্দৰ এটা সঁহাৰি আমি পাইছোঁ অহা দিনত এনেকুৱা বুথ সন্মিলন আমি আন পঞ্চায়তবিলাকতো আমি দিম ইনশাল্লাহ সকলো পঞ্চায়তৰ ৰাইজে বিচাৰিছে একেলগে একেখন মঞ্চতে সকলোকে চাবৰ বাবে অহা দিনত আমি নিশ্চিতভাৱে আমি দিয়াৰ ব্যৱস্থা কৰিম হয় যথেষ্ট আশাবাদী এতিয়া সকলোখিনি আল্লাহৰ ওপৰত এৰিছোঁ সকলোখিনি পাকাবেতবাৰী ৰাইজৰ ওপৰত এৰিছোঁ সকলোৱে যদি বিচাৰে ইনশাল্লাহ অহা 2026ত আমি জিকিব পাৰিম পাকাবেতবাৰীত বিৰোধীয়ে প্ৰচাৰ চলাই আছে যে বিধায়ক জাকিৰ হোসেন সিকদাৰ এবাৰ জয়ী হ'লে মিনিষ্টাৰ হয় মিনিষ্টাৰ হয় কেতিয়া যেতিয়া চৰকাৰ গঠন কৰে গতিকে ৰাইজৰ মাজত কিছুমান আভুৱা ভৰাব চেষ্টা কৰিছিলে এই একেখিনি কথা পঞ্চায়ত নিৰ্বাচনতো কৈছিলে ভাবিলে আচৰিত লাগে যাক মানে মিনিষ্টাৰৰ কাৰণে নমিনেট কৰি আছে যাক কথা কৈ আছে মিনিষ্টাৰ হ'ব পঞ্চায়ত নিৰ্বাচনত যদি মিনিষ্টাৰৰ কাৰণে প্ৰচাৰ চলায় গতিকে মানুহৰ মানে এনেকুৱা মুধা ফুটা নেতা কিছুমানৰ কথা শুনিলে আচলতে মানে আচৰিত লাগে আমি সদায় চেষ্টা কৰোঁ সঁচা কথা নিকা কথা দুৰ্নীতিমুক্ত কমিশ্যনমুক্ত এখন সমাজ গঢ়াৰ বাবে আৰু ইনশাল্লাহ এইবাৰ ৰাইজ আমাৰ লগত আছে মই 2005 চনৰ পৰা ইউডিএফ দলৰে কাম কৰি আছোঁ হঠাৎ কিবা কাৰণত মোৰ কিবা এটা মিষ্টেক হ'ল যাৰ কাৰণে মই প্ৰায় এবছৰে হ'ল প্ৰায় সিহঁতৰ লগত জড়িত আছিলোঁ কিন্তু কংগ্ৰেছ দলৰ লগত জড়িত আছিলোঁ কিন্তু জড়িত থাকিও আমি তাতে মানে সন্তুষ্ট হোৱা নাই মানুহ দলৰ কাম কাজ বা দলৰ যিটো আমাক সঁহাৰি দিব সেইটোত মই সন্তুষ্ট নহয় যাৰ কাৰণে মই পুৰণি আকৌ সেইটো দলতে ঘূৰি আহিলোঁ এই দলতে আগতে এইটো দলতে আছিলোঁ 2005 চনৰ পৰাই লগত কিমান সংখ্যক মানুহ লৈ আহিছে লগত বহুত মানুহ আছে ইয়াতে আজিও লৈ আহিছোঁ বহুতখিনি মোটামুটি আজি মোৰ ৱাৰ্ডৰ পৰাই 15-20 জন লৈ আহিছোঁ গোটেই মিলি আমি 150মান মানুহ লৈ আহিছোঁ আমি গতিকে অহা বিধানসভা নিৰ্বাচনত আমি ইউডিএফ দলে ভালকৈ জিকিম বুলি এটা আশাবাদী আল্লাহ তালাৰ ওচৰত এইখিনি আশা কৰি আমি আহিছোঁ যাতে সকলোৰে সঁহাৰি পাই আমি জয়যুক্ত হ'ব পাৰোঁ মীনাক্ষী ৰহমান ডাঙৰীয়াক লৈ এইটো ভৈৰাগুৰি পাম কাহেকুচি গাঁও পঞ্চায়ত আজি আমি 3জনে ইয়াত আহিছোঁ আমাৰ জিপিৰ পৰা 3জন আহিছোঁ আজি বেয়া গুণ মই ভাল লগা নাই এইটোৱে কথা মই আগৰে পৰাই ইউডিএফ দল কৰোঁ গতিকে ইয়াত যিখিনি পাওঁ সেইখিনি সন্তুষ্ট মই তাত পোৱা নাই যাৰ কাৰণে মই ঘূৰি আহিছোঁ ইয়াতে এইখিনি আৰু মই কাৰো বিষয়ে একো নকওঁ কাৰণ গিবত গোৱাটো আল্লাহ তালাই পচন্দ কৰা নাই মই কাৰো গিবত নাগাওঁ গতিকে যোনে যি কৰ্ম কৰিব সেইটো ফল সি পাব এইটোৱে কথা না মই বহুত সুখী যিখিনি মই পাইছোঁ ইমান কেইদিনমান ঘূৰিছোঁ আৰু নঘূৰাকৈ ইয়াত অহা নাই কেইদিনমান ঘূৰিলোঁ সিহঁতৰ লগত তে বহুত ভাল পাইছোঁ যাৰ কাৰণে মই আছে বদৰুদ্দিন আজম চাহাবক মই আগৰে পৰাই ভাল পাওঁ গতিকে তাৰ মহব্বত এৰিব পৰা নাই কাৰণে আকৌ মই ইয়াতে ঘূৰি আহিছোঁ নিউজ ডেস্ক ৰিপৰ্ট N24 Assam